দীৰ্ঘেশ্বৰী দেৱালয়ৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এজন লোক ফুটপাথত সুৰামত্ত চালকে খুন্দিয়াৰ ফলত থিতাতে নিহত হৈছে চাইকেল আৰোহী নিহত চাইকেল আৰোহীজন নুৰুদ্দিন আলী বুলি জানিব পৰা গৈছে এইখিনিতে এটা দীৰ্ঘেশ্বৰী মন্দিৰৰ সমীপতে উত্তৰ গণেশ মন্দিৰ এটা আছে গণেশ মন্দিৰৰ ওচৰতে এটা পথ দুৰ্ঘটনা হৈছে দুৰ্ঘটনাটোত ছুইফ্ট ডিজায়াৰ এখনে মাৰি কিনে সোমাই গাড়ীখন পাহাৰৰ চাইডে সোমাই গৈছে যাই কিনে তাৰ পৰা ল'ৰাজন আছিল ভাঙুচুবাৰ নুৰুদ্দিন আলী মৃত মানুহজন হ'ল নুৰুদ্দিন আলী হয় ভাঙৰি চুবাৰ হয় 43 বছৰীয়া নুৰুদ্দিন আলীৰ ঘৰ উত্তৰ গুৱাহাটীৰ বামুণী গাঁৱত নুৰুদ্দিন আলী সাপ্তাহিক বজাৰৰ পাচলি বেপাৰী আছিল সুৰামত্ত চালকে মাৰুতি ছুইফ্ট ডিজায়াৰখনৰ দ্বাৰাই খুন্দিয়াৰ ফলত তেখেতৰ থিতাতে নিহত হয় দুৰ্ঘটনাগ্ৰস্ত ছুইফ্ট ডিজায়াৰখনৰ নাম্বাৰ হৈছে AS01DS 7696 দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত গাড়ীৰ চালকক আটক কৰিছে আৰক্ষীয়ে লগতে আৰক্ষীয়ে জব্দ কৰিছে বাহনখন দীৰ্ঘেশ্বৰী মন্দিৰৰ সমীপতে এখন আমি জানিব পৰা মতে এখন ছুইফ্ট গাড়ীয়ে এজন চাইকেল আৰোহীক উভতিয়াই লৈ যায় আৰু মৃত লোকজন আমি জনামতে নুৰুদ্দিন আহমেদ বুলি গম পাইছোঁ তেওঁৰ ঘৰ বামুণী গাঁৱৰ খন্তেক সময় আগতে এই দীৰ্ঘেশ্বৰী মন্দিৰৰ নিকটৱৰ্তী কুলুং দীৰ্ঘেশ্বৰী বজাৰৰ কাষতে এটি পথ দুৰ্ঘটনা হয় দুৰ্ঘটনাত এজন ব্যক্তি নিহত হয় আমি গম পোৱা মতে নিহত হোৱা ব্যক্তিজন বামুণী গাঁৱৰ নুৰুদ্দিন আলী বুলি গম পাইছোঁ চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট প্ৰাতঃ টাইম অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বচ্ছাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল ID probhatiahom@gmail.com